Hello guys, welcome to my new video. তো guys সবে জানে বৰ্তমান কিবা আসাম পুলিচ ফৰেষ্টাৰ কমান্ডো দিছে। তো মই আছো এতিয়া নদীৰ পাৰত ৰানিং কৰিবলৈ যাম মানে আৰু এজনৰ বাদে ৰখি আছো। এজন এতিয়া অহা নাই। তো চাব পাৰে মই একদম পানী বটল একদম জোতা পিন্ধি আহিছো। তো এতিয়া মই যাম ৰানিং কৰিবলৈ। তো এই লোকটো আহিলে যাম আৰু ফিল্ডত আমি 5 জন মান ৰান কৰিম। এতিয়া বাজিছে দুপৰীয়া 12টা বাজিছে। তো আমি 12টা বজাত ৰান কৰোঁ। চাব পাৰে আহি গ'ল। এই যে এইটো লগটো নহয় দাদাহে হয়। তো আমি ইপিনে দি 2জন যাম আৰু 3জন মান আহিব ইপিনৰ পৰা এই গাঁওখনৰ পৰা। তো আমি 2জন গৈ আছোঁ এতিয়া ফিল্ডৰ ফালে। এইখন ফিল্ড চাব পাৰে, এইখন হ'ল আমাৰ ফিল্ড। ইপিনে আহিলে এটা লগ আৰু এই যে 3জন চাব পাৰে আপোনালোকে আহিছে। এতিয়া আমি ৰান কৰিম। সিহঁতে আহিলে এক্সাৰচাইজ কৰি ফুল এক্সাৰচাইজ কৰি আমি এতিয়া ৰান কৰিম। ৰান কৰাৰ পিছত এক্সাৰচাইজ কৰিম, লং জাম্প দিম, তাৰপিছতে ঘৰত যাম। তো গাইছ এতিয়া ৰানিং কৰাৰ আগত আমি এক্সাৰচাইজ কৰি আছে। তো ময়ো এতিয়া এক্সাৰচাইজ কৰিম, এক্সাৰচাইজ কৰি পেলাই ৰান কৰিব লাগিব, নহ'লে বিৰাট ঠেংখন মানে বিষাই থাকিব। এতিয়াও বিষাই আছে। তো গাইছ চাব বাকীবিলাক ৰান কৰি আছে। তো আমাৰ ৰান হৈ গ'ল। তো এতিয়া এক্সাৰচাইজ কৰিম আমি। তো আমাৰ 3জন ৰান হৈ গৈছে আৰু 3জন আছে। এই যে 2জন গৈ আছে আৰু এজন আগত আছে এইজন। তো গাইছ আমি এতিয়া ইয়াত এক্সাৰচাইজ কৰিবলৈ গৈ আছোঁ। ইয়াত চবৰে ৰান হৈ গ'ল। এতিয়া এক্সাৰচাইজ কৰিম আমি।